নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে মই আজি ভিডিঅ'টিলৈ মই জুনমণি বৰাই স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ নাজিৰাত। আৰু নাজিৰাৰ এজন খুব মানৱতা সম্পন্ন এজন সুন্দৰ মানসিকতা বুলিয়ে কৈছোঁ, এজন খুৰাৰ ঘৰলৈ আহিছোঁ। তেখেতে মানুহৰ উপকাৰৰ অৰ্থে খুব ধুনীয়া এটা গ্ৰুপ উলিয়াইছে, নাম হ'ল বঠা। আৰু তেখেতে নিজে খুব ধুনীয়াকৈ বিকলাংগ বুলি ক'লে হয়তো কোনোবাই চকুৰেও নেদেখে, কোনোবাই খোজ কাঢ়িব নোৱাৰে, কোনোবাই কাণেৰে নুশুনে, বিভিন্ন ধৰণৰ সমস্যা থাকে। আৰু সেই সমস্যাবোৰক খুৰাৰ বঠা অনুষ্ঠানৰ জৰিয়তে খুৰাই জীৱন পদ্ধতি চৰকাৰী সুবিধাৰ লগতে চৰকাৰী সুবিধাৰ লগতে খুৰাই নিজৰ ব্যক্তিগত ফালৰ পৰাও অৰিহণা যোগাইছে আৰু জীৱন পদ্ধতি সহজ কৰি তুলিছে, মই ক'বলৈ গ'লে, হয়নে বাৰু? আৰু এনেদৰে সদায় আগবাঢ়ি যাওক। আচলতে ভিডিঅ' কৰিব লগাটো ডাঙৰ কথা নহয়, কাৰণ এজন ভাল মানুহে এখন সমাজক প্ৰভাৱিত কৰে। এজন ভাল মানুহৰ পৰা এখন সমাজ এখন ভাল ধৰণে প্ৰভাৱিত হয়। গতিকে ভাল বস্তু সদায় প্ৰচাৰ হ'ব লাগে বুলি মই ভাবোঁ। আৰু সেইকাৰণে মই আজি খুৰাৰ ওচৰলৈ আহিলোঁ। আৰু মোৰ ইয়াতে অলপ কামো আছিলে, আৰু চাঞ্চতে ডান্স মাৰি খুৰাৰ ভিডিঅ'টো মই আজি ল'লোঁ। সেয়াই আচলতে বিশেষভাৱে সক্ষমসকলৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন পাবলৈ হ'লে মানুহজন কিমানখিনি তেওঁ পাৰ্চেণ্টেজ পাব, তাক পাবলৈ হ'লে প্ৰথমতে তেওঁ আধাৰ কাৰ্ডটো দি তেওঁ অনলাইন কৰিব লাগিব। অনলাইন কৰাৰ পিছত তেওঁ মেডিকেলৰ মাহৰ প্ৰথম বৃহস্পতিবাৰটোত অসমৰ প্ৰতিখন যেনেকৈ শিৱসাগৰ মেডিকেল তেনেকুৱা ডাঙৰ মেডিকেলবিলাকত বৰ্ড বহে। সেই বৰ্ডখনত বিভিন্ন ধৰণৰ ডক্টৰ বহিব, চকু ধৰক হাড়ৰ বা কাণৰ এনেকৈ কৰি বিভিন্ন বহিব। তাৰপিছত সেই তাতে মানুহজন কি হয়, কাণৰ নে চকুৰ নে হেৰিয়াৰ হয়, কি হয় তাৰ পাৰ্চেণ্টেজটো ডক্টৰে চাব। চোৱাৰ পিছত তেওঁক ডক্টৰে কিমান পাৰ্চেণ্টেজ পাব, সেই পাৰ্চেণ্টেজটো ডক্টৰে দিব। দিয়াৰ পিছত তেওঁলোকৰ মেডিকেলৰ যিটো অফিচ আছে, সেই মেডিকেলৰ অফিচটোত কি কয় সেই পাৰ্চেণ্টেজটো দিব, মানুহজনে ল'ব পাৰিব। তাৰ ওপৰত ভিত্তি কৰিয়ে মানুহজন কিমান পাৰ্চেণ্টেজ তেওঁ দিবাংগ, সেই এতিয়া কিছুমান 10ও আছে, কিছুমান একদম 99% আছে, যিবিলাকে একেবাৰে নেদেখে, এনেকৈ 99% লেখা আছে। 10ৰ পৰা এনেকৈ গৈ 99% আছে। আৰু যদি পঢ়া শুনা থাকে, তেতিয়া পঢ়া শুনা থাকিলে দিব্যাংগসকলৰ এটা বিশেষ সুবিধা আছে চৰকাৰী। তাৰপিছত আকৌ অৰুণোদয়ৰ কাৰণে তুমি জানিছাই যে অৰুণোদয়ৰ কাৰণে বিধৱাৰ বিশেষভাৱে সক্ষমসকলক আগস্থান দিয়া হয়, ইত্যাদি চৰকাৰী। তাৰ বাদেও তেওঁলোকে এখন কাৰ্ড উলিয়াব লাগে, তেওঁলোকে প্লেনত যাবলৈ ফ্ৰী আছে, ট্ৰেইনত যাবলৈ ফ্ৰী আছে, ESTC বাছত যাবলৈ ফ্ৰী আছে, অন্যান্য কিছুমান মেডিকেলত ফ্ৰী আছে, ইত্যাদি। ঠিক আছে। আৰু খুৰাই অকল নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে নাজিৰা এৰিয়াতে কৰে নে বেলেগ? NGOৰ নাম হৈছে বঠা NGO। এতিয়া বঠা NGOটোৱে আমি প্ৰথমতে নাজিৰা মহকুমাত কাম কৰিছোঁ। নাজিৰা মহকুমাৰ বাদে আমি শিৱসাগৰ জিলাৰ বিভিন্ন মানুহৰ কাম কৰিছোঁ। এতিয়া নাজিৰা মহকুমাতে আমাৰ প্ৰায় 3220জন দিব্যাংগ মানুহ আছে, বেলেগ বেলেগ ধৰণৰ, কাৰোবাৰ কাণৰ, কাৰোবাৰ এনেকৈ আছে এনেকৈ কৰি প্ৰায় 3220জন আছে। তাৰে অলপ কেইজনমান সেই আমাৰ মুঠ হিচাপৰ পৰা কেইজনমান মানুহ ঢুকাইছে, কিন্তু 3200জনৰ ওপৰত আছে এতিয়া। আৰু বিকলাংগ বুলি ক'লে সকলোৱে জানো, নাজিৰা, শিৱসাগৰ, চৰাইদেউ বানে কিদৰে সংসাৰী ৰূপ লৈ নাজিৰাতে খুৰাৰ ঘৰ। গতিকে বান পৰিস্থিতি এইবাৰহে তেওঁলোকে মুখামুখি হৈছে, নহয় জানো? এনেকুৱা এটা ডাঙৰ প্ৰলয়কাৰী বানৰ সৈতে এইবাৰহে তেখেতলোকে মুখামুখি হৈছে। আৰু আপোনালোক ক'ত আছিলে তেতিয়া? কিন্তু ইমান বেছি ভয়ংকৰ ৰূপ ল'ব, মানুহক ইমান ক্ষতিসাধন কৰিব, মানুহ মৰিব, জীৱ জন্তু মৰিব, ঘৰৰ বস্তু যে আথানি হ'ব, গোটেইবিলাক পলসে যে ডুবাই দিব, এই কথাটো আমাৰ মানুহে অনুভৱ কৰা নাছিল। গতিকে এই পানীৰ পৰা বহুত ক্ষতি হৈছে। ইতিমধ্যে চৰকাৰে কেইবাটাও ষ্টেপ লৈছে, আৰু বিভিন্ন ইউটিউবাৰে হওক বা অন্যান্য কিছুমান সন্থাই হওক, কিবা হওক, আমিও বিভিন্নজনক বিভিন্ন প্ৰকাৰে যিমান পাৰোঁ সহায় সহযোগ কৰি আছোঁ। আৰু এই সহায় আৰু সহযোগ বহুত দিনলৈকে আমি আগুৱাই লৈ যাম। আৰু 20জন যুৱক যুৱতী জড়িত হৈ আছে, বিভিন্ন ঠাইত কাম কৰিছে। অসমৰ বিভিন্ন ঠাইত আমাৰ সভাপতি আছে প্ৰণৱ গগৈ,
তাৰপিছত আকৌ এগৰাকী সভানেত্ৰী আছে, তাই পদ্মা গগৈ। হয় পদ্মা গগৈ এগৰাকী বিশেষভাৱে সক্ষম, অঁ তাই সমাজৰ বহুত নিষ্ঠাৰে কাম কৰে। হয় তাৰ লগতে আছে পাখি শইকীয়াহেঁত আছে, অঁ পাখি এগৰাকী গ্ৰেজুৱেট ছোৱালী, অঁ ভাল গান গায়। অঁ পৰাণ বৰুৱাহেঁত আছে অঁ আৰু বহু আছে, মানে এনেকৈ কৰি বহুত আছে। অঁ আমাৰ গোটেই যদিও বিশেষভাৱে সক্ষম, তেওঁলোক হৈছে একোজন সুশিক্ষিত। হয়। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু মই আশা কৰিছোঁ খুৰাই আগলৈ এনেদৰে সুন্দৰভাৱে সমাজৰ কাৰণে মানুহৰ কাৰণে কাম কৰি যাওক, তাৰে কামনা কৰিছোঁ। আৰু আমি মানুহ জাতিটো সদায় এনেকুৱা হ'ব লাগে, সহজ সৰল সুন্দৰ মনৰ হ'ব লাগে, কাৰণ আমি হ'লোঁ পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰাণী, নহয় জানো? গতিকেলৈ আমাৰ মাজত কেতিয়াবা কিছুমান অশ্ৰেষ্ঠ কাহিনী আমি নিজে সংগঠিত কৰি পেলাওঁ, কিন্তু সেয়া হ'ব নালাগে। আৰু আমি ইজনে সিজনৰ দুখত বিপদত সদায় সহায়ৰ হাত আগবঢ়াব লাগে বুলি মই ভাবোঁ। আৰু সেয়াই, আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনাক লগ পাই ভাল লাগিলে। আৰু আশা কৰিছোঁ আপুনি এনেদৰে ঠিক আছে, এনেদৰে আপুনিও সমাজৰ কাৰণে মানুহৰ কাৰণে সদায় কাম কৰি যাওক আৰু ভগৱানে সুস্থ কৰি ৰাখক, দীৰ্ঘায়ু কৰক। এয়া আমাৰ কণমানি ছোৱালীজনী, একদম সৰু ছোৱালী, কিবা এটা কাৰণে মোৰ সাক্ষাৎকাৰটো লৈছে, তাই কিবা এটা আগবাঢ়ি যাব বিচাৰিছে আৰু আপোনালোকে সহায় আৰু সহযোগ। ধন্যবাদ। জয় আসাম।